का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और PVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত তথা উত্তৰ পূৰ্বাঞ্চলত দেশৰ 28% গাহৰি থকা আৰু প্ৰায় 5,000 কোটি টকাৰ ব্যৱসায় চলি থকা গাহৰি পালনে এতিয়াও ঔদ্যোগিক ৰূপ লোৱা নাই। অথচ উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যই আমাৰ গাহৰি মাংসৰ বজাৰখনত দখল অব্যাহত ৰাখিছে। আফ্ৰিকান সোয়াইন ফিভাৰ ইয়াৰ অন্যতম কাৰণ যদিও অস্বাস্থ্যসন্মত বা বিজ্ঞানসন্মত পালন আৰু জৈৱিক সুৰক্ষা নীতিত গুৰুত্ব নিদিয়া বাবে ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পৰা হোৱা নাই। ইয়াৰ মাজতে কিছু সংখ্যক উদ্যমীয়ে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি আছে আৰু জৈৱ সুৰক্ষাক গুৰুত্ব দিছে। তেনে এজন উদ্যমী গাহৰি পালক হ'ল গ্ৰাম্য কামৰূপৰ ছয়গাঁও চক্ৰৰ বালাগাঁৱৰ হিতেশ কলিতা। তেখেতে বহুদিনৰ পৰা গাহৰি পালন কৰি আহিছে যদিও শেহতীয়াকৈ বৃহৎ আকাৰত আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত ৰাজ সাহায্যকৃত আঁচনিৰে পঞ্জাৱ নেচনেল বেংকৰ বালাগাঁও শাখাৰ পৰা প্ৰায় 59 লাখ টকাৰ ঋণৰ অনুমোদন পাইছে। বৰ্তমান পামখনত সৰু ডাঙৰ 155টা গাহৰি আছে আৰু লগতে পালন কৰিছে মাছ। এই প্ৰসংগত হিতেশ কলিতাই কয় এনেদৰে। মই ইয়াতে ফাৰ্ম মোটামুটি 2010ৰ পৰা মই ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ম ষ্টাৰ্ট কৰি মই চলাই আছিলোঁ ফাৰ্ম। যেতিয়া লকডাউন পৰিল 2020ৰ পৰা, তেতিয়া লকডাউন পৰাত মই মানে বিক্ৰী কৰিব লগা গাহৰিবিলাক বহুত মানে বিক্ৰী কৰিব পৰা নাই। মোটামুটি 8 মাহ 10 মাহ মই পুহিব লগা হ'ল বেকাৰ। তাৰপিছত মানে ডাঙৰ ডাঙৰ গাহৰি মোটামুটি 40-45টা গাহৰি আছিলে। এই গাহৰিক মানে দানাৰ বাবদ ডেইলি 2,000-3,000 টকা লাগে, বহুত টকা ইনভেষ্ট কৰিব লগা হ'ল। মই তেনেকৈ বহুত টকা মানে ডাউন হৈ গ'লোঁ, মই লছ হৈ গ'লোঁ। তাৰ বাবদ মানে গাহৰিবিলাক মই কম দামতে বিক্ৰী কৰিব লগা হৈ গ'ল। হৈ যায় মানে ফাৰ্মটো ষ্টপ হৈ গ'ল মোৰ 2020ৰ পৰা। 20ৰ লাষ্টত মই ষ্টপ হৈ গ'ল ফাৰ্মটো, ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। এতিয়া গভমেণ্টৰ পৰা মই প্ৰপ'জেল এটা পাইছোঁ, লোন এটা পালোঁ, ডাঙৰ লোন। মই এইটো NLMৰ পৰা পাইছোঁ। লোনটো পাই এতিয়া মই উপকৃত হৈছোঁ। মই ডাঙৰকৈ ফাৰ্মখন আকৌ ষ্টাৰ্ট কৰিব পাৰিছোঁ। মই নথৈ সুখী হৈছোঁ ইয়াৰ পৰা। গভমেণ্ট মানে চৰকাৰক মই ধন্যবাদ জনাইছোঁ মোক এই লোন চোনৰ কাৰণে, বা আমাৰ পাঞ্জাৱ বেংকৰ ফালৰ পৰা মই যিখিনি সঁহাৰি পাইছোঁ, মানে ভেটেনাৰী ডক্টৰ আমাৰ হেমন্ত ডকা ছাৰৰ পৰা মই সঁহাৰি পাইছোঁ। গোটেইখিনি উৎসাহ পাই কিনে মই ফাৰ্মখন আকৌ ষ্টাৰ্ট কৰিছোঁ এতিয়া লগতে মই গোটেইখিনি চাফ চিকুণৰ পৰা মেইনটেইন কৰি বায়'চিকিউৰিটি গোটেইখিনি চবখিনি মেইনটেইন কৰোঁ। মানে সপ্তাহত 2বাৰকৈ স্প্ৰে কৰোঁ গাহৰি ফাৰ্মখনত, আৰু গোটেই ধৰক ভেকচিন এইবিলাক মই মেইনটেইন কৰি আছোঁ মই নিজে। আৰম্ভণিতে ছাৰ মোৰ আছিলে ইয়াতে, মই সিফালে আছিলে ছাগলীও আছিলে ছাৰ মোৰ আগতে। ছাগলীও মানে ধৰ মই লকডাউনৰ পৰা ছাগলীও মানে ধৰ বিক্ৰী কৰিলোঁ গোটেই। ছাগলী গাহৰি ছাগলী আছিলে, গাহৰি থাকোঁতেও ছাগলী আছিল। কিন্তু ছাগলীটো মানে ধৰক এই খেতি বাতি অলপ নষ্ট কৰাৰ কাৰণে কম 20-25টা 30টা ছাগলী আছিলে। তাৰপিছত সেনেকৈ চোৱাও অসুবিধা হয়, এনেকৈ তাৰপিছত বিক্ৰী কৰিলোঁ, ছাগলীটো বিক্ৰী কৰিলোঁ। তাৰপিছত লকডাউনত গাহৰিটোও বিক্ৰী কৰি দিলোঁ। এনেকৈ আকৌ মই গাহৰি ষ্টাৰ্ট কৰিলোঁ। এতিয়া গাহৰি ষ্টাৰ্ট কৰিছোঁ, মই আৰম্ভ কৰিছোঁ। এতিয়া মই 60টা পোৱালি মই আনিছোঁ, আকৌ মই আনিব লাগিব। গাহৰি পোৱালি চাই আছোঁ। এতিয়া গভমেণ্টৰ ফালৰ পৰা চাপ্লাই নাই গাহৰিৰ পোৱালি। মই গভমেণ্টৰ ফাৰ্মত বিচাৰিলোঁ, বহুত পোৱা নাই। মই এইবিলাক ধৰক মই গড়েশ্বৰৰ পৰা আনিছোঁ পোৱালি, আৰু ইয়াতে আমাৰ লোকেল সৰু সুৰা ফাৰ্মত যিমানখিনি ভাল পোৱালি আছে, ভাল চাই কিনে ইয়ৰ্কশ্বেয়াৰ, হেমশ্বেয়াৰ ধৰ লোকেল, তাৰপিছত আপোনাৰ অষ্ট্ৰেলিয়ান, গোটেইখিনি চাই চিতি চব মানে মিলাই কিনে মই ইয়াতে ভৰাইছোঁ। এই লোনটোত 59,55,000 আছিলে মোৰ লোন সম্পূৰ্ণ। তাৰপিছত মোৰ তাৰ পৰা মই পাৰ বিলত 10% মোৰ পৰা কাটা যায়। মোৰ পৰা কাটিলে আপোনাৰ 53,55,000 এইখিনি মই মানে বেংকৰ পৰা পাম। আৰু ছাবচিডি ছাৰ এনেই 50% হ'লেও তাত মানে কিবা দানাৰ পইচা কিবা এটা হেৰি থাকে, ফিক্স ডিপজিট থাকে, সেইটো নাপাওঁ। এনেই মই জনাত 23 লাখ টকা ছাবচিডি থকা বুলি শুনিছোঁ। 23 লাখ ছাৰ, 23 লাখ।
গতিকে তুমি এইখন ওপৰত তোমাৰ এটা ফিচাৰীও আছে হয় ছাৰ এই ফিচাৰীটোত কি কৰিছা ফিচাৰীটোত ছাৰ মই মাছ সিঁচিছোঁ মাছ এইটো হ'ল ফিচাৰীটো 3 বছৰ এইটো ফিচাৰীটো ছাৰ মোটামুটি 8 বিঘা হ'ব হয় ছাৰ কি মাছ দিছে তাত ছাৰ গোটেই চব মাছে দিছোঁ ৰৌ মিৰিকা বিকেট ভকুৱা তাৰপিছত চাইনিজ পুঠি এইবিলাক চব বহুত মাছ আছে বহুত ধৰণৰ লোকেল মাছো আছে বহু সংখ্যক লোকৰে অভিযোগ যে পশুপালন খণ্ডৰ ঋণ দিয়াৰ ক্ষেত্ৰত বেংকসমূহ আগ্ৰহী নহয় কিন্তু ইয়াৰ গুৰি বিচাৰ কৰিলে দেখা যায় যে ঋণ বিচৰাজনৰ চিভিল স্ক'ৰ বেয়া বা নথিপত্ৰত খেলিমেলি যাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ বিভিন্ন আঁচনিৰ ৰাজ সাহায্যৰ পৰা বঞ্চিত হৈ আছে তেনেদৰে নিয়মীয়া কিস্তি দিয়াত অনিশা এনে বিভিন্ন কাৰণক ওলাই কৰিব নোৱাৰি এনে বিভিন্ন কাৰণ আৰু কৃষি আৰু অন্যান্য খণ্ডৰ আঁচনি সন্দৰ্ভত পঞ্জাৱ নেশ্যনেল বেংকৰ ছয়গাঁও বালাগাঁও শাখাৰ প্ৰবন্ধক ধীৰাজ কুমাৰে কয় এনেদৰে हमारे पास एक स्कीम आई थी पिगरी के लिए मिस्टर हितेश कलिटा की तरफ से NLM के थ्रू उन्होंने जो भी डॉक्यूमेंट सबमिट किया है मैंने उनका स्क्रूटनी करके जो चीज़ चाहिए बैंक रिलेटेड सारा देख के उनको ये लोन दिया यहाँ पे आपको दिखेगा ये एक पिगरी यूनिट है जिसमें मिनिमम 150 के ऊपर पिगरी का स्टॉक रखा गया है जिसके तहत वो उनको बड़ा करेंगे और समय आने पर उनको बेच के उनसे मुनाफा भी कमाएंगे NLM में भी बहुत सारे स्कीम है इसके अलावा भी एनिमल हस्बेंड्री में बहुत सारे स्कीम है जैसे कि गोटरी हो गया आप डायरी का प्रोडक्ट कर सकते हैं आप पोल्ट्री का प्रोडक्ट कर सकते हैं या इसके अलावा अगर कुछ और बिजनेस करना चाहते हैं एग्रीकल्चर से रिलेटेड या एग्रीकल्चर अलाइड से रिलेटेड आपके बहुत सारे स्टेट गवर्नमेंट के भी स्कीम है सेंट्रल गवर्नमेंट की स्कीम है हमारे बैंक के भी स्कीम है तो आपको जो भी बिजनेस करना है आप उसके मैंने उस स्कीम में जाके देख सकते हैं उनके डॉक्यूमेंट्स आप देख सकते हैं कि क्या क्या चाहिए होगा और वो अप्लाई कर दीजिए आपका डेफिनेटली लोन प्रोसेस हो जाएगा एंटरप्रेन्योर सेलेक्ट करने का तो है बहुत सारा तरीका उनका बैकग्राउंड देखना पड़ता है वो जो जिस फील्ड में वो करना चाह रहे हैं उस फील्ड में उनके नॉलेज कितनी है उनको सपोर्ट किस किस चीज़ से मिल रहा है इसके तहत उनका पास रिकॉर्ड भी बहुत इंपॉर्टेंट करता है जैसे कि उन्होंने अगर पिछला कोई लोन ले रखा है अगर वो ठीक से नहीं चला है तो उनका सिविल स्कोर बहुत ख़राब होता है और अभी ज़्यादातर सिविल या कोई भी और स्कोर अभी बहुत मैंडेटरी हो गया है उस स्कोर को अच्छा करना अगर वो पिछला रिकॉर्ड अच्छा नहीं है तो वो एक बहुत बड़ा क्राइटेरिया होता है जिससे रोड रिजेक्ट होता है इसके अलावा बहुत जन मैंने यहाँ नोटिस किया है कि रूरल आदमी को KYC के बारे में थोड़ा उतना सीरियसनेस नहीं है उनके आधार कार्ड में कुछ और नाम है वोटर ID में कुछ और नाम है या पैन कार्ड में कुछ अलग है तो ये ज़रूर सुनिश्चित करें कि जो भी KYC आप जमा करें उनमें सारा चीज़ सेम हो ये नहीं कि नाम अलग फादर नेम अलग मिसमैच डेटा मिसमैच का बहुत बड़ा समस्या है ये तो चीज़ अगर सही है आप जो प्रोजेक्ट जमा कर रहे हैं बिल्कुल आपके बैंक के नियम के अनुसार आपका प्रोसेस जरूर हो जाएगा বেংক এটাৰ পৰা চৰকাৰী আঁচনিৰ ৰাজ সাহায্যকৃত ঋণ পাবলৈ হলে কিছুমান নথিপত্ৰৰ প্ৰয়োজন সকলো নথিপত্ৰৰ নাম জন্ম তাৰিখ একে হ'ব লাগে তেনেদৰে সিভিল স্ক'ৰ ভাল হ'ব লাগে তাৰোপৰি নিজৰ ন্যূনতম 10% বিনিয়োগ বা কাৰ্যকৰী পাম থাকিব লাগে এনে বিভিন্ন প্ৰয়োজনীয় দিশৰ ওপৰত পঞ্জাৱ নেশ্যনেল বেংকৰ ছয়গাঁও বালাগাঁও শাখাৰ কৃষি ক্ষেত্ৰ বিষয়া सुमित कुमारी कोई एनेडोरे हमारे यहाँ पर मेनली जो एग्रीकल्चर है यहाँ पे इतना जो क्रॉप इतना नहीं उगाते हैं तो मेनली यहाँ पे अलाइड एग्रीकल्चर है जैसे पोल्ट्री हो गया फिशरीज हो गया डेयरी हो गया ये यहाँ पर सक्सेसफुल बिजनेस है इसके अंदर अलाइड के अंदर ठीक है इसके लिए बहुत सारी स्कीमें हमारे बैंक ने या फिर गवर्नमेंट ने बहुत सारी स्कीम निकाली गई जिसके अंदर सब्सिडी भी मिलती है फॉर एग्जांपल NLM हो गया नेशनल लाइव स्टॉक मिशन इसके अंदर आपको 50% तक सब्सिडी आपके लिए अवेलेबल है अगर आप सही से अगर कोई बिजनेस करना चाहते हो जैसे पोल्ट्री इसके अंदर डेयरी हो गया या फिर पिगरी हो गया गोटरी हो गया उसके अंदर आप कोई बिजनेस करना चाहते हो तो उसके अंदर आपको 50% सब्सिडी मिलेगा ऊपर से आपको ट्रेनिंग दी जाएगी इसके अंदर इसके अलावा भी अगर आप सही तरह से चलाते हो तो आप एक सक्सेसफुल बिजनेस आप एम्प्लॉयमेंट जनरेट भी कर सकते हो लोगों के लिए एक सक्सेसफुल बिजनेस भी बना सकते हो इसके अंदर मेनली हमें डॉक्यूमेंट क्या चाहिए NLM के लिए NLM के लिए चाहिए मैं पहले तो लैंड डिटेल जहाँ पर प्रोजेक्ट बनाएगा वो लैंड उसके नाम पे या फिर उसको लीज होना चाहिए सेकंड KYC डिटेल ये सब तो होना ही चाहिए तीसरा प्रोजेक्ट रिपोर्ट होना चाहिए कि वो कैसे किस तरह से बनाएगा
फोर्थ, उसके अंदर कुछ मार्जिन मनी होता है कि 5% 10% जो मार्जिन मनी होता है वो फार्मर्स को खुद को प्रोवाइड देना पड़ता है, उसके अकॉर्डिंग लोन उसका सैंक्शन हो जाता है। ठीक है, इसके लिए उनको थोड़ा एक्सपीरियंस भी, हम मतलब एज ए बैंकर हम क्या देखते हैं कि वो उसके पास थोड़ा एक्सपीरियंस है या नहीं है। अगर उसको कोई गोटरी करना चाहता है, पिगरी करना चाहता है, अगर उसके पास कुछ एक्सपीरियंस है तो हम सोचते हैं कि हाँ ये आगे चला लेगा अपनी यूनिट। उसके बाद हम ये देखते हैं कि ये मार्केट अवेलेबिलिटी है या नहीं, कहाँ पर वो सेल करेगा, कहाँ पर उसका कहाँ से वो परचेज करेगा पिगरी के लिए, ये सब देखते हैं। ठीक है, और कस्टमर की तरफ से क्या होना चाहिए कि उसका सिविल स्कोर सही होना चाहिए, उसके जो डॉक्यूमेंट हैं उनके अंदर दिक्कत नहीं होनी चाहिए, पैन कार्ड, आधार कार्ड, वोटर कार्ड, नेम, डेट ऑफ बर्थ सब कुछ सही होना चाहिए उनके अंदर। और फार्मर्स मेनली क्या करता है, वो छोटे छोटे लोन ले लेता है 15,000 20,000 रुपये का, वो लेकिन वो लोन वापस चुकाता नहीं हो, ठीक है, टाइमली पेमेंट करता नहीं है, उसकी वजह से सिविल स्कोर उसका ख़राब हो जाता है, तो बैंक उसको फाइनेंस नहीं देगा फिर। तो ये NLM स्कीम है। इसके अलावा PMEGP है, प्रधानमंत्री एम्प्लॉयमेंट जनरेशन प्रोग्राम, इसके अंदर आपको 35% तक सब्सिडी मिलती है। इसके अंदर भी आप गोटरी, पिगरी, ये फिशरीज सब कुछ आप इसके अंदर भी अप्लाई कर सकते हो। सेम स्कीम है लाइक NLM, लेकिन इसके अंदर आपको 35% सब्सिडी मिलेगा और NLM के अंदर 50% सब्सिडी मिलेगा। इसके अंदर भी वही डॉक्यूमेंट चाहिए हमें, लैंड डिटेल होना चाहिए फार्मर्स का, उसका सिविल स्कोर, KYC कोई सब कुछ अप टू डेट होना चाहिए। इसके अलावा CM फ्लैगशिप प्रोग्राम भी है, चीफ मिनिस्टर फ्लैगशिप, इसके अंदर भी आपको सब्सिडी 35% तक सब्सिडी में अप्रोक्स इतना मिलता है, इसका नॉलेज नहीं है मुझे इतना। तो इसके अंदर KCC हो गया, KCC सबसे अच्छा लोन है, लेकिन यहाँ लोगों को चलाना नहीं आता। KCC पर इंटरेस्ट रेट 4% तक इंटरेस्ट रेट है, लेकिन जितने भी हमारे आसपास की मेरी 6 ब्रांचेज है, जितनी ब्रांचेज है सबके अंदर मैक्सिमम KCC खराब है इनके, कभी इन्होंने चलाया नहीं, KCC वापस पेमेंट किया नहीं। इसकी वजह से बैंक, जैसे एज ए बैंकर हम ये झिझकते हैं कि इनको KCC देना चाहिए नहीं देना चाहिए, क्योंकि वो पैसा खराब बैंक के पास वापस आता नहीं है। ठीक है, 4% इंटरेस्ट रेट में आपको कहीं कोई लोन नहीं मिलेगा। ठीक है, हम एज ए बैंकर हमें भी 6% 7% से नीचे लोन नहीं, इससे नीचे लोन नहीं मिलता, लेकिन फार्मर्स को गवर्नमेंट 4% पे लोन प्रोवाइड करती है। लेकिन यहाँ पर लोगों को अवेयरनेस नहीं है कि उस लोन को कैसे यूटिलाइज किया जाए, कैसे उसकी पेमेंट की जाए वापस, उनको करना नहीं आता। साल के अंदर एक बार पेमेंट करने से आपको सब्सिडी मिलता है, इसके अंदर इंटरेस्ट सबवेंशन भी मिलता है। तो ये सारे प्रपोजल है। इसके अलावा एक प्रपोजल है PMFME, फूड प्रोसेसिंग का, ये इसके अंदर भी आपको 35% तक सब्सिडी मिलती है। एक AIF एग्रीकल्चर इंफ्रास्ट्रक्चर फंड, ये स्कीम है, इसके अंदर आपको 3% इंटरेस्ट सबवेंशन मिलता है। आप PMEGP में अप्लाई करते हो, AIF में अप्लाई करते हो, आपको 3% इंटरेस्ट सबवेंशन भी मिलेगा, आपको सब्सिडी मिलती है, इंटरेस्ट सबवेंशन भी मिलता है। तो ये बहुत सारी स्कीम है जिनसे फार्मर्स की इनकम भी डबल हो सकती है। इससे फार्मर्स का मतलब जो एज ए लिविंग स्टैंडर्ड है वो इम्प्रूव हो सकता है, अगर फार्मर्स चाहे तो सही से इसका इस्तेमाल करना चाहे। लेकिन मोस्ट ऑफ फार्मर्स की एक दिक्कत रहती है, वो किसी के बहकावे में आके आते हैं कि आप सब्सिडी लो ना, सब्सिडी वो खा के निकल जाएंगे, लेकिन ऐसा नहीं है। अब गवर्नमेंट भी अवेयर है, बैंकर भी अवेयर हैं, और फार्मर्स को भी अवेयर होना पड़ेगा। গাহৰি পামৰ বাবে ক্লাছিকেল সোৱাইন ফিভাৰ আৰু আফ্ৰিকান সোৱাইন ফিভাৰৰ অতি সংক্ৰমক ৰোগ CSFৰ প্ৰতিৰোধী প্ৰতিষেধক চিটা আছে, কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰৰ নাই। সেয়ে গাহৰি পালকে জৈৱ সুৰক্ষা নীতিত গুৰুত্ব দিব লাগিব। বিশেষকৈ ফুটপাথ, হুইলপাথৰ ব্যৱস্থা, নিয়মীয়া এণ্টিছেপ্টিক স্প্ৰে, বাহিৰা লোকৰ প্ৰৱেশ নিষেধ, নিৰ্দিষ্ট বুট জোতা, সাজ পোছাক ব্যৱহাৰ ইত্যাদি। এনে বিভিন্ন দিশৰ ওপৰত ছয়গাঁৱৰ খণ্ড পশু চিকিৎসা বিষয়া ডক্টৰ অঞ্জন গোস্বামীয়ে কয় এনেদৰে। পিগ ফাৰ্মিং আচলতে খুবেই মানে লাভদায়ক ব্যৱসায়, কিন্তু লাষ্ট আজি 2 বছৰমান আগৰ পৰা যেতিয়াৰ পৰা আমাৰ আফ্ৰিকান সোৱাইন ফিভাৰে ইয়াতে দেখা দিলে, তাৰ পিছৰ পৰা কিন্তু আমাৰ কিছুমান মানে ফাৰ্ম মানে হঠাৎকৈ বন্ধ কৰি দিবলগীয়া অৱস্থালৈকে হৈ গ'ল। আৰু সেই আমাৰ অতিকে দুখৰ বিষয় যে আফ্ৰিকান সোৱাইন ফিভাৰৰ কোনো ডাইৰেক্ট তাৰমানে একো ট্ৰিটমেণ্ট হিচাপত নাথাকে। তাক মানে আমি এটাই ট্ৰিটমেণ্ট হয়, তাক কালিং বুলি কোৱা হয়, যিটো তাৰমানে তাহাঁতক পেইনলেছলি মানে মাৰি পেলোৱা হয় গোটেই ফ্লকটোকে। আদাৰৱাইজ তাৰমানে এইটো ইমানেই সংক্ৰমণ কৰিব পাৰে যে বেলেগ ফ্লকবিলাক গোটেইখিনি জীৱ জন্তুকে তাৰমানে আৰু
তেওঁৰ ফাৰ্মখনটো যাবই, তাৰ লগতে ওচৰ পাজৰৰ আমি এটা তেনেকুৱা ধৰণে এপিচেণ্টাৰ বুলি কওঁ, য'ত দেখা দিয়ে তাৰ এটা 100 মিটাৰ দূৰত্বত এটা 1 কিলোমিটাৰ দূৰত্বলৈকে যিমানখিনি ফাৰ্ম থকা যায় সেই গোটেইখিনিক তাৰমানে আমি বায়'ছিকিউৰিটি পাৰপাছত তাৰমানে সেই এনিমেলখিনি গোটেইখিনিক কাল কৰি দিব লাগে। কাল কৰাৰ কাৰণে গতিকে যদিও বা গভৰ্ণমেণ্টে তেখেতসকলক বিভিন্ন ধৰণে ছাপৰ্ট দিয়ে, তথাপিও এখন যেতিয়া মানুহ এজনৰ বহুত আশা লৈ পেলাই এখন ফাৰ্ম কৰে, গতিকে সেই ফাৰ্মখনে যেতিয়া তেনেকৈ ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হয়, যথেষ্টখিনি দুখৰ পৰিৱেশ এটা সৃষ্টি হৈ যায় আৰু গোটেইখিনি এনিমেল মাৰি দিয়াটো মানে খুবেই কষ্টকৰ হয়, হৃদয় বিদাৰকে হয়। তো এতিয়া সেইখিনি বস্তুৰ পৰা আমি কি ধৰণে পৰিত্ৰাণ পাব পাৰোঁ, ইয়াৰ কাৰণে আমি কিছুমান বস্তু মেইনটেইন কৰিব লাগিব। এতিয়া আমাৰ যিহেতু এইটোৰ ডাইৰেক্ট কোনো ভেকচিন আজিৰ ডেটলৈকে আমাৰ উপলব্ধ হোৱা নাই, তো সেয়েহে আমি সেই জন্তুখিনিক কি ধৰণে আমি তাহাঁতক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ, বিশেষকৈ আফ্ৰিকান সোৱাইন ফিভাৰ। আফ্ৰিকান সোৱাইন ফিভাৰটো দেখা গৈছে যে ই আমাৰ ধৰক আমাৰ বিভিন্ন ধৰণৰ মানুহ বা যিখিনি ফাৰ্মত আপোনাৰ মানুহ থাকে, তেওঁলোকেই কোনোবা ধৰক বজাৰত গ'ল, বজাৰত গৈ পেলাই কিবা গাহৰি বজাৰ এখনতে গ'ল, তাতে যদি কিবা কাৰণত বা এখন বেলেগ ফাৰ্মত সেই আৱিৰ্ভাৱ হৈছে সেই বেমাৰটো, তাৰপিছত সেইখনৰ পৰা আহি পেলাই যদি নিজৰ ফাৰ্মখনত পটককৈ সোমাই দিলে, তেতিয়াহ'লে তেওঁ যদি সেই তেওঁৰ যিখিনি কাপোৰ কানি পিন্ধি আহিছিলে সেই কাপোৰ কানিৰ সৈতে যদি চেঞ্জ নকৰাকৈ সেই ফাৰ্মখনত সোমাই গ'ল, তেতিয়াহ'লে তেওঁৱে সেই বেমাৰটো তাৰমানে ইয়ালৈ সংক্ৰামিত কৰিব পাৰে। তো তেওঁ কেৰিয়াৰ বুলি ক'ব পাৰোঁ আমি। গতিকে সেইটোৱে অতিকে ভয় লগা কথা। সেইকাৰণে আমি আজিকালি যিখিনি মানুহক পাইছোঁ, যিখিনি আমাৰ NNMৰ আণ্ডাৰতো কিছুমান ট্ৰেইনিঙত তেনেকৈ কৰা হৈছে বা আফ্ৰিকান সোৱাইন ফিভাৰৰ এৱেৰনেছ কেম্প কিছুমান আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জেগাই জেগাই সময়ে কৰি থকা হৈছে। তাত এইটো কথা কোৱা হৈছে বায়'ছিকিউৰিটি, মানে যাতে আপোনাৰ ফাৰ্মখনত চাৰিওফালে এনেকুৱা ধৰণে প্ৰটেক্ট কৰিব পাৰে যে সেই জাৰ্মখিনি, যিকোনো ধৰণৰ জাৰ্মছ তাৰমানে আফ্ৰিকান সোৱাইন ফিভাৰ বা অন্য বেমাৰো হয়, গতিকে সেইখিনি যাতে আহিব নোৱাৰে। তাৰ কাৰণে আমি কিছুমান সময়ে ছডিয়াম হাইপক্সি ক্লৰাইডৰ স্প্ৰে কিছুমান তাৰমানে গোটেই ফাৰ্মখনত সপ্তাহত এবাৰমানকৈ স্প্ৰে কৰিব দিয়া হয়। আৰু যিমানবিলাক এণ্ট্ৰেঞ্চ থাকে ফাৰ্মখনত, সেই এণ্ট্ৰেঞ্চবিলাক যাতে এটা ফালেদি এণ্ট্ৰেঞ্চটো কৰিব পাৰি, সেই এণ্ট্ৰেঞ্চটোত যাতে সন্মুখতে ফুড বাথ দিব পাৰে, পটাছ বা ব্লিচিঙৰ চলিউশ্যনছ মানে সময়ে বদলাই থাকিব লাগিব। আৰু তাৰ মাজেদিহে মানুহজনে যাতে ভৰিখন দি পেলাই আহিব পাৰিব, ফাৰ্মখনত সোমাব পাৰিব। আৰু তেওঁ বাহিৰৰ পৰা অহাৰ লগে লগে এটা ৰুমত যাব, ৰুমত গৈ পেলাই তেওঁৰ বিভিন্ন ধৰণৰ যিখিনি ক্লথিংছ আছে সেই ক্লথছখিনি চেঞ্জ কৰি ফাৰ্মত সোমাবৰ কাৰণে বিশেষ জোতা আৰু কাপোৰ কানি পিন্ধি পেলাই তাৰ পিছতহে ফাৰ্মখনৰ যিখিনি দৰকাৰী আমাৰ ট্ৰিটমেণ্ট লাইনৰ মানুহ হ'লে তেওঁলোকেও সেইধৰণে ট্ৰিটমেণ্টত আগবাঢ়িব, অথবা তেওঁৰ যদি যিখিনি হেল্পাৰ আছে, কেয়াৰটেকাৰ আছে ফাৰ্মখনৰ, তেওঁলোকেও বিভিন্ন ধৰণৰ কামত হেৰি দিব, যাতে বাহিৰৰ পৰা পটকৈ আহি পেলাই ফাৰ্মখনৰ এনিমেল এটাক তেওঁ স্পৰ্শ কৰিব নোৱাৰে, অথবা ক্ল'জ কণ্টেক্ট এটাত তেওঁ এনিমেলখিনিৰ নাহে। তো এই এটা সাংঘাতিক বায়'ছিকিউৰিটিটোৱে একমাত্ৰ উপায়, যিটোৰ ওপৰতে অলৰেডি কিছুমান আমাৰ ইয়াতে আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, ৱৰ্ল্ড বেংকৰ ফালৰ পৰা মানুহ আহি ট্ৰেইনিং কিছু দিছিলে। তাতে সকলে এইটোৱে কৰিছে যে বেমাৰটো দেখা দিলে কালিং আৰু নালাগিবৰ কাৰণে বায়'ছিকিউৰিটি হ'ল একমাত্ৰ উপায়, যিটোৰ তাত বাহিৰে আৰু উপায় নাই। পশুপালন খণ্ডৰ সম্ভাৱনা ছয়গাঁও চক্ৰত দেখা যায়। বহু সংখ্যক লোকে গাই গৰু পালন কৰাৰ উপৰিও কিছু সংখ্যকে গাহৰি আৰু আন সংখ্যকে কণ্ট্ৰেক্ট ফাৰ্মিঙৰ অধীনত ব্ৰইলাৰ পালন কৰি লাভৱান হৈছে। প্ৰয়োজন মাথোন এখন সুষম বজাৰ। গাহৰি পালক ফুলেন দাস, ব্ৰইলাৰ পালক ধৰ্মকান্ত ৰাভাই তেখেতসকলৰ উদ্যমিতাৰ প্ৰসংগত এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা ব্ৰইলাৰ ফাৰ্ম পালন কৰি আছে? ছাৰ, মই 2008 চনৰ পৰা আৰম্ভ কৰিছোঁ। মই প্ৰথম অৱস্থাত মানে 5000 কৰিছিলোঁ, ইণ্ডিকেশ্যন কৰিছিলোঁ যেনিবা। এতিয়া তাৰ পৰা মানে কৰি এতিয়া 4-7 কৰিছোঁ আৰু বৰ্তমান। হয়। আপুনি 4000 কিমান দিনৰ গেপ আপুনি ৰাখে এটা বেটছতে? এটা কেপচালৈকে 2 মাহ হয় আৰু মানে পোহাৰ পৰা মানে নেক্সট সময়লৈকে 2 মাহ হয় আৰু মানে বছৰত মানে 6টা বেটছ হৈ যায়। হয়। গতিকে আপোনাৰ এই যিটো বেটছ আপুনি আপুনি নিজাকে পোহা আৰু ইণ্টিগ্ৰেশ্যনত বা কণ্ট্ৰেক্ট ফাৰ্মিঙত পোৱা, ইয়াৰ পাৰ্থক্যটো কি পায়? ইণ্ডিকেশ্যনত পঢ়িলে ছাৰ ৰিস্ক কম হয়, মানে সিহঁতে গোটেইখিনি ৰিস্ক লয়। কি দিয়ে সিহঁতে? দানা, পোৱালি, মেডিচিন গোটেইখিনি সিহঁতে হয়। মানে এই যিখিনি মানে পলি থাকে সেইখিনি মানে চেলৰ কাৰণে সিহঁতে কৰে। হয়। আপোনাৰ পৰা কি আপুনি বহন কৰিব লাগিব? মই এই ফচিটো এই কৰিব লাগে আৰু চূণ যিবিলাক মই মানে ফাৰ্মখনৰ
ক্লিন কৰাৰ কাৰণে আৰু যিখিনি সামগ্ৰী লাগে চূণ ব্লিচিং পাউডাৰ আৰু ফাৰ্মলিন P90 এইবিলাক কৰি মানে ক্লিন কৰি লওঁ আগে ঘৰটো আপুনি হয় হয় ঘৰটো তেওঁলোকে এদিনীয়া পোৱালি দিয়ে এদিনীয়া দেউল চিকিয়ে হয় এদিনীয়া পোৱালি দিয়ে হয় সেইমতে দানাও দিয়ে হয় সেইমতে দানাও দিয়ে মোৰ গাহৰি আছে মাইকী আছে 8জনী আৰু মতা এজনী আছে আৰু আপোনাৰ খাচী আছে এটা আৰু পোৱালি এটাই দিছে পোৱালি মানে আপোনাৰ 7টা পোৱালি দিছে আপুনি পোৱালি হিচাপত বিক্ৰী কৰে নে আপুনি ফেটেনাৰ হিচাপত না মই পোৱালিয়ে বিক্ৰী কৰোঁ পোৱালি কিমানকৈ বিক্ৰী কৰে পোৱালি আপোনাৰ এই বছৰটো মাৰ্কেট ডাউন আছে অলপ মানে 30 পৰা 32 এনেকুৱা মানে 3,000 টকা এনেকুৱা মানে দিনীয়া পোৱালি এইটো আপোনাৰ 45 দিন 50 দিন আপোনাৰ এই গাহৰি পোৱালি ক'ত বিক্ৰী হয় আমাৰ থলুৱাভাৱে বিক্ৰী হয় নে বাহিৰত হয় আমাৰ ইয়াতে ছয়গাঁও মাৰ্কেট আছে বকত আছে আৰু ইফালে মই তাৰমানে ছাপ্লাই কৰোঁ মোৰ আপোনাৰ মানে কাৰ্বি আংলং ছাপ্লাই যায় ইফালে আপোনাৰ ত্ৰিপুৰা যায় হয় মানে হয় মই মানে মাৰ্কেটৰ পৰা সংগ্ৰহ কৰোঁ তাৰপিছত গাঁৱৰ পৰা ঘূৰি পেলাই মানে পিগাৰী ফাৰ্মবিলাকৰ পৰা কালেকশ্যন কৰি পেলাই মই এনেকৈ ছাপ্লাই কৰোঁ এটা খণ্ড বা অঞ্চলৰ পশুপালন খণ্ডৰ বিকাশ বা উন্নয়নৰ ক্ষেত্ৰত স্থানীয় পশু চিকিৎসা বিষয়াৰ ভূমিকা বা সমন্বয়ৰক্ষী বাৰুকৈ নিৰ্ভৰ কৰে ছয়গাঁও চক্ৰৰ পশুপালন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত পশুপালন বিভাগে লোৱা আঁচনিৰ সুফল প্ৰয়োগে আশাৰ সঞ্চাৰ আনিছে এই প্ৰসংগত ছয়গাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডক্টৰ হেমন্ত কুমাৰ ডেকাই কয় এনেদৰে এই অঞ্চলটোত কিছুমান যথেষ্ট শিক্ষিত ল'ৰা আগবাঢ়ি আহিছে তেখেতসকলক বেংকৰ লগত লিংকেজ কৰি দিয়াটো কিছু কৰিছোঁ মই বিশেষকৈ আমাৰ KCC ইন এনিমেল হাজবেণ্ডাৰী এটা আঁচনি আছে 2 নম্বৰ আছে আপোনাৰ PMEGP আছে 3 নম্বৰ আছে আপোনাৰ মুখ্যমন্ত্ৰীৰ CM স্পেচিয়েল স্কিম 4 নম্বৰ আছে আপোনাৰ নেশ্যনেল লাইফ ষ্টক মিছনৰ অধীনত যথেষ্ট সংখ্যক শিক্ষিত ডেকা যুৱতী আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আৰু মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ বেংকৰ লগত লিংকেজটো কৰাই দিছোঁ আৰু তাৰ ফলস্বৰূপে আমাৰ বহুত নতুন নতুন এণ্টাৰপ্ৰিনাৰশ্বিপ গঢ়ি উঠিছে এই ক্ষেত্ৰত আমাৰ পাঞ্জাৱ নেশ্যনেল বেংক বালাগাঁও জম্মুগুৰি ব্ৰাঞ্চ ষ্টেট বেংক অফ ইণ্ডিয়া গুমি ব্ৰাঞ্চ আদি যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু সেই ফালৰ পৰা যথেষ্ট আমাৰ নতুন নতুন এণ্টাৰপ্ৰিনাৰশ্বিপ গঢ়ি উঠিছে আৰু এইটো এটা আমাৰ যুৱক চামৰ এটা আত্ম যিটো সংস্থাপনৰ কাৰণে বাট মুকলি হৈছে এই অঞ্চলটোত বিশেষকৈ পিগাৰী ডেইৰী এণ্ড পল্ট্ৰি এণ্ড গোটাৰী ফাৰ্ম যথেষ্টখিনি আগবাঢ়িছে ইয়াৰ কিছুমান আমি ইয়াত অলপ প্লাছ পইণ্ট হ'ল কি ইয়াত ছয়গাঁৱৰ আশে পাশে যথেষ্ট ইণ্ডাষ্ট্ৰী গঢ়ি উঠিছে এগ্ৰি বেষ্ট আৰু সেই ইণ্ডাষ্ট্ৰীবিলাকৰ যিবিলাক বাই প্ৰডাক্ট সেই প্ৰডাক্টবিলাক আমাৰ কৃষকসকলে এনিমেল ফুড হিচাপে ব্যৱহাৰ কৰি আহিছে তাৰোপৰি আমাৰ ইয়াত যিটো পিগাৰী যিবিলাক পিগলেটছ প্ৰডাকশ্যন হয় সেই পিগলেটছবোৰ আমাৰ ওচৰৰে আমাৰ মেঘালয় ত্ৰিপুৰা ইয়াৰ পৰা আপোনাৰ যোগান ধৰা হয় গতিকে যথেষ্ট ইয়াত স্কোপ আছে মাৰ্কেটিং স্কোপ আছে ইন কেছ অফ পিগাৰী ডেইৰী ক্ষেত্ৰত কি হয় আমাৰ যথেষ্ট ইয়াত গাখীৰ উৎপাদন হয় কিন্তু এটা সমস্যা আছে কি হয় যিটো প্ৰডাকশ্যন কষ্ট সেই হিচাপত ডেইৰী ফাৰ্মাৰবিলাকে প্ৰকৃত মূল্য নাপায় গতিকে আমি এটা নতুনকৈ চিন্তা চৰ্চা কৰিছোঁ DCS ডেভেলপমেণ্ট DCS গঠন কৰাৰ কাৰণে লগতে গোটেই ডেইৰী ছেক্টৰটো যাতে আমি অৰ্গেনাইজ কৰিব পাৰোঁ আৰু গাখীৰটো যাতে আমি প্ৰচেছিঙলৈ লৈ গৈ বা আপোনাৰ যিটো প্ৰডাক্টছলৈ ৰূপান্তৰ কৰি যাতে কৃষকসকলে প্ৰকৃত লাভ হ'ব পাৰে তাৰ কাৰণে আমি চেষ্টা এটা কৰি আছোঁ 3 নম্বৰতে আমাৰ যিটো ব্ৰইলাৰ ফাৰ্মিংটোত ইয়াত যথেষ্ট স্কোপ আছে যদিও তেওঁলোক ইণ্টিগ্ৰেশ্যন তথাপিতো আমাৰ বিভাগৰ ফালৰ পৰা ভেকচিনেশ্যন মেডিচিনখিনি আমি যিমান পাৰোঁ সিমান সহায় সহযোগ কৰোঁ আৰু তেখেতসকলৰ ব্ৰইলাৰ ফাৰ্মিঙত যিটো আপোনাৰ মানে যিটো ভালে প্ৰফিটেবল আৰু দে আৰ আৰ্নিং এ গুড চাম অফ এমাউণ্ট পাৰ মান্থ বা এনুৱেলি তাৰোপৰি নতুনকৈ আৰম্ভ হৈছে ছাগলী গোট ফাৰ্মটো আপোনাৰ এনেকুৱা হৈছে আপোনাৰ যিহেতু গোট ফাৰ্মত আপোনাৰ ৰেকাৰিং খৰচাটো কম সেইকাৰণে গোট ফাৰ্মৰ কাৰণে বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিছে তাৰোপৰি আমাৰ নেশ্যনেল লাইফ ষ্টক মিছনৰ ফালৰ পৰা আমাৰ ইয়াত কিছুমান ডাঙৰ ফাৰ্ম গঢ়ি উঠিছে তেখেতসকলৰ নেশ্যনেল লাইফ ষ্টক মিছনত অৰ্থ সাহায্যত বেংকৰ আপোনাৰ ফাইনেন্সত কিছুমান ডাঙৰ ফাৰ্ম গঢ়ি উঠিছে গোটাৰী ফাৰ্ম হৈছে আৰু কিছুমান আপোনাৰ ডেইৰী গোটাৰী ফাৰ্ম হৈছে আৰু আপোনাৰ পিগাৰী ফাৰ্ম গঢ়ি উঠিছে দে আৰ স্পেচিকেলি প্ৰডিউচিং ৱেল এণ্ড হেল্ডি কিডছ এণ্ড পিগলেটছ যিবিলাক নতুন দুখীয়া বা কিছুমান সৰু ফাৰ্মাৰ যিটো তেওঁলোকৰ পৰা পাৰ্চেছ কৰি বৰ্তমান তেওঁলোকে ফাৰ্মিঙৰ কাৰণে আগবাঢ়ি আহিছে
বিজ্ঞানসন্মত পশুপালনে উৎপাদন বৃদ্ধি কৰাৰ লগতে পশুপালকক আৰ্থিক নিৰাপত্তাও দিয়ে। প্ৰয়োজন মাথো পশুধনৰ পৰিপুষ্টি, প্ৰজনন আৰু স্বাস্থ্যৰ সুৰক্ষা। ইয়ে আনি দিব পাৰে অধিক সম্ভাৱনা আৰু আৰ্থিক নিৰাপত্তা। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में